10টাকৈ কোৱেশ্যন সদায় আপোনালোকক দি যাবলৈ চেষ্টা কৰিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু নমস্কাৰ জনাইছোঁ সকলোকে আজি মই অন্য এটা ভিডিঅ' লৈ আজি মই আপোনালোকক 10টা কুৱেশ্যন আপোনালোকলৈ বনাই আনিছোঁ। আৰু মই আপোনালোকক এনেকৈ প্ৰত্যেক দিনাই মই ভিডিঅ' আকাৰে যে আপোনালোকলৈ আগবঢ়াম। গতিকে চাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আশা কৰিছোঁ মই এই ভিডিঅ'খিনি চাই আপোনালোকে যথেষ্ট নজনা কথা শিকিব পাৰিব। তেনেহ'লে বলক আমি ভিডিঅ'টিৰ মাজলৈ সোমাই যাওঁ। পোনপ্ৰথমে আপোনালোকক মই এখন বলেৰো গাড়ীৰ চাইজ নাম্বাৰ কিমান বুলি মই সুধিছোঁ যে এখন বলেৰো গাড়ীৰ চাইজ নাম্বাৰ কিমান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এখন বলেৰো গাড়ীৰ চাইজ নাম্বাৰ R15। আৰু দ্বিতীয়টো প্ৰশ্ন হ'ল যে বলেৰো গাড়ী আৰু স্কৰ্পিঅ' গাড়ীৰ চকাত কিমান পৰিমাণৰ আমি হাৱা ভৰাব লাগে বা কিমান পৰিমাণৰ আমি হাৱা ভৰাই থ'লে মানে আমাৰ চকাকেইটা বেছি দিন লাষ্টিং কৰিব। কওক, কোনে ক'ব পাৰিব? ফাৰ্ষ্ট কমেণ্ট কৰক। হয়, ইয়াৰ উত্তৰটো হ'ল যে এখন বলেৰো বা এখন স্কৰ্পিঅ' গাড়ীৰ আমি নৰ্মেলি হাৱাটো 30 পৰা 35ৰ ভিতৰত থ'ব লাগে। যদিহে গাড়ীখনত আমাৰ বেছিকৈ মানে মানুহ যদি বেছি নাযায় তেনেহ'লে আমি 30 থ'ব লাগে। কিয়নো বেছিকৈ যদি হাৱা ভৰাই থয় তেতিয়াহ'লে মানে আমাৰ টায়াৰটো ওপৰ ছাইডটো সোনকালে হৈ যাব বা গাড়ীখন চলাওঁতে আমাৰ যথেষ্ট জাম্পিং কৰিব। আৰু যদিহে হাৱাটো আমি কম থাকে বা 30তকৈ যদি কম পৰিমাণৰ থাকে, ধৰি লওক 25 এনেকুৱা যদি থাকে, তেনেহ'লে টায়াৰটো ভিতৰচোৱা সোনকালে হৈ যাব। আৰু তেনেহ'লে আপোনালোকৰ গাড়ীৰ চকাটো সোনকালে বেয়া হ'ব। আৰু 3 নম্বৰ প্ৰশ্নটো হ'ল যে গাড়ী এখন বলেৰো গাড়ীতে হওক বা স্কৰ্পিঅ' গাড়ীতে গিয়াৰ কেইটা থাকে? সেইটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু শুদ্ধ উত্তৰটো মই ৰিপ্লাই কৰি জনাম। নেক্সট কুৱেশ্যনটো হ'ল এখন বলেৰো গাড়ী বা এখন স্কৰ্পিঅ' গাড়ীৰ ৰেডিয়েটৰটো গাড়ীখনৰ কোনফালে থাকে? এইটো এটা যথেষ্ট সহজ কুৱেশ্যন। যিসকলে অসম পুলিচ বা ফৰেষ্টৰ ড্ৰাইভাৰত নিযুক্তি ইণ্টাৰভিউত বহিম বুলি ভাবিছে তেখেতসকলে এইবোৰ জনাটো অত্যন্ত জৰুৰী। গতিকে তেখেতলোকে মোক কওকচোন যে এখন বলেৰো গাড়ী বা এখন স্কৰ্পিঅ' গাড়ী, মই বেলেগ গাড়ীৰ বিষয়ে এইটো কাৰণে সোধা নাই কিয়নো ইণ্টাৰভিউত আপোনালোকৰ বলেৰো নহ'লে স্কৰ্পিঅ' গাড়ীৰ বিষয়ে বেছিকৈ সোধে বা তাৰ ওপৰতে আপোনালোকক ইণ্টাৰভিউটো লয়। গতিকে মই সেইকাৰণে আপোনালোকক এতিয়া বলেৰো আৰু স্কৰ্পিঅ'ৰ কথা সুধিছোঁ যাতে আপোনালোকৰ কিছু সহায় হয়। তো কওকচোন, বলেৰো গাড়ী বা স্কৰ্পিঅ' গাড়ী ৰেডিয়েটৰটো গাড়ীখনৰ কোনফালে থাকে? পিছফালে থাকে নে আগফালে থাকে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল যে গাড়ীখনৰ বলেৰো গাড়ী হওক বা স্কৰ্পিঅ' গাড়ী ৰেডিয়েটৰটো সদায় গাড়ীখনৰ আগফালে থাকে। ৰেডিয়েটৰৰ কাম হ'ল গাড়ীখন ঠাণ্ডা কৰি ৰখা। কিয়নো গাড়ীখন যেতিয়া মুভিং কৰিব তেতিয়া এয়াৰটো প্ৰথমে ৰেডিয়েটৰত সোমায়। ৰেডিয়েটৰত সোমাই পিনি ৰেডিয়েটৰে ইঞ্জিনটো ঠাণ্ডা কৰি ৰাখে। তো ইমানটোলৈকে জানিলেই হ'ব। তো ইয়াৰ পাছতো হ'ল ইয়াৰ নেক্সট কুৱেশ্যন 5 নম্বৰ, ফ্ৰণ্ট ড্ৰাইভ এণ্ড ৰিয়েৰ ড্ৰাইভৰ মাজত পাৰ্থক্য কি? আমাৰ গাড়ী সাধাৰণতে ফ্ৰণ্ট ড্ৰাইভ ৰিয়েৰ ড্ৰাইভ বুলি ক'লে বুজি পোৱা যায়। গতিকে ফ্ৰণ্ট ড্ৰাইভ আৰু ৰিয়েৰ ড্ৰাইভৰ মাজত পাৰ্থক্য বুলি ক'লে মানে আপোনাক ক'ব লাগিব ফ্ৰণ্ট ড্ৰাইভ হ'লে মানে আগৰ চকাকেইটা গাড়ীখন টানিব আৰু ৰিয়েৰ ড্ৰাইভ হ'লে মানে গাড়ীখনৰ পিছৰ চকাকেইটা গাড়ীখন আগলৈ ঠেলিব। এক্সাম্পল হিচাপে ফ্ৰণ্ট ড্ৰাইভৰ গাড়ী হ'ল আপোনালোকৰ যেনেকৈ মাৰুতি চুজুকি 800 এল্ট'খন বা ছুইফ্ট ডিজায়াৰ বা ছুইফ্টখন, এইবিলাক গাড়ী হ'ল ফ্ৰণ্ট ড্ৰাইভ। এইখনৰ আগৰ চকাৰে গাড়ীখন টানে। আৰু যিখিনি আমাৰ ৰিয়েৰ ড্ৰাইভ যেনে আমাৰ স্কৰ্পিঅ', বলেৰো, টাটা চুমু, এইবিলাক হ'ল ৰিয়েৰ ড্ৰাইভ। আৰু ৰিয়েৰ ড্ৰাইভ হ'লে মানে গাড়ীখনত কি থাকিব? ডিফেঞ্চৰ থাকিব, ক্ৰছ মেম্বাৰ থাকিব। তো ইমানখিনি জনাটো অত্যন্ত জৰুৰী। তো ইয়াৰ পাছৰ কুৱেশ্যনটো হ'ল ডিব্ৰুগড় জিলাৰ গাড়ী যিটো আমাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যিটো কোড নাম্বাৰ সেইটো কিমান? যেনেকৈ আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ 07 হয়, তো তেনেকৈ ডিব্ৰুগড় জিলাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰৰ কোড নাম্বাৰ কিমান? সেইটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু ইয়াৰ পাছত হ'ল গাড়ীত আগতে বৰ্তমান যে কোলেন ব্যৱহাৰ কৰে, কোলেনৰ সলনি আগতে কি ব্যৱহাৰ কৰা হৈছিল? হয়, আগতে গাড়ীত কোলেনৰ সলনি আগতে পানী ব্যৱহাৰ কৰা হৈছিলে ইঞ্জিনটো ঠাণ্ডা কৰি ৰাখিবৰ কাৰণে। তাৰ আজিৰ দিনৰ এক্সাম্পল হিচাপে চাব গ'লে মানে আমাৰ যিটো ধান কুটা মেলটো, তাৰ কিছুমান দেখা পোৱা যায় যে ডাঙৰ এটা টেংকি বহাই থয়, টেংকিত পানী দিয়া থাকে আৰু সেই পানীটো মানে এনেকৈ মুভিং হৈ থাকে। ইঞ্জিনৰ ভিতৰত সোমাব, ভিতৰেদি গৈ আৰু তাত গৰম হৈ পিনি আৰু এইফালে টেংকিত গৈ পৰেগৈ, টেংকিৰ পৰা আৰু ঠাণ্ডা পানীটো ওলাই পিনি ইঞ্জিনত সোমায়। তো বস্তুটো তেনেকৈ আগত আছিলে। আৰু পানীটো গৰম হ'লে মানে আগতে গাড়ী পানীটো কি হয়, পানীটো গৰম হোৱাৰ লগে লগে
পথ ফিচাৰী কিনাতে গাড়ীখন ৰখাই পিনি সেই তাত থকা পানীখিনি আনলোড কৰি পিনি আৰু পুখুৰীৰ পৰা পানী ভৰাই দিয়ে বা নদীৰ পৰা পানী তাত ভৰাই দিয়ে। তো সেইটো হ'ল গম পালে। ইয়াৰ পাছত হ'ল নেক্সট কুৱেশ্যন, প্ৰথম গাড়ীখন আমি ষ্টাৰ্ট কৰি পিনি যেতিয়া মুভিং কৰিম বা যোৱাৰ সময়ত আমি কেই নম্বৰ গিয়াৰটো লগাব লাগে? প্ৰথম আমি গাড়ীখন মুভিং কৰাৰ সময়ত বা যাবলৈ লোৱা সময়ত আমি সদায় 1 নম্বৰ গিয়াৰটো লগাব লাগে। ইয়াৰ পাছত লাষ্ট কুৱেশ্যন হ'ল যে আমি এম্বুলেন্সৰ গাড়ীত এম্বুলেন্স শব্দটো ফ্ৰণ্ট ছাইডত কিয় ওলোটাকৈ লিখা দেখা পাওঁ? হয়, এইটো এটা বহুত প্ৰত্যেকে জানিবলগীয়া কথা। এখন এম্বুলেন্স গাড়ীৰ ফ্ৰণ্ট ছাইডত এম্বুলেন্স আখৰটো কিয় কাৰণে ওলোটাকৈ লিখা থাকে? হয়, ইয়াৰ উত্তৰটো হ'ল যেতিয়া নেকি এম্বুলেন্সখনৰ আগত গৈ থকা গাড়ীখনৰ ছাইডত যিখন লুকিং গ্লাছ থাকে তাত সেই মেৰখনত যেতিয়া চাব পিছফাললৈ তাত দেখা পাব সেইটো এম্বুলেন্সৰ আখৰখিনি শুদ্ধকৈ দেখা পায়। কাৰণ মেৰখনৰ ছাইডৰ লগে লগে এখন ওলোটাকৈ তাত যিটো আমাৰ লিখা থাকে প্ৰতিবিম্ব যিটো থাকে এম্বুলেন্স আখৰখিনি, সেই আখৰখিনি সেই আইনাখনত যেতিয়া আমি চাম মেৰখনত চোৱাৰ লগে লগে আমি চিধাকৈ দেখা পাম। গাড়ীত যদিও ওলোটাকৈ লিখা থাকে আমি এখন মেৰত চালে মানে চিধাকৈ দেখা পাম। তেতিয়া আমি প্ৰত্যেকজন চালকে আমি গম পাওঁ যে পিছফালে এখন আমাৰ এম্বুলেন্স আহি আছে আৰু তেখেতক আমি ৰাস্তা এৰি দিয়াটো আমাৰ অতিকে দৰকাৰ। গতিকে আজিলৈ ইমানতে মই ভিডিঅ'টো সামৰণি মাৰিছোঁ। তো আগলৈ এনেকৈ মই ভিডিঅ' 10টাকৈ কুৱেশ্যন সদায় আপোনালোকক দি যাম বুলি চেষ্টা কৰিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগৰ বন্ধু বান্ধৱীকো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।